মুখ্যমন্ত্ৰীৰ সমষ্টিতে সন্ধিয়া হলে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হয় সাধাৰণ জনতা। চিকিৎসকৰ অভাৱৰ বাবে সন্ধিয়াৰ পৰা চিকিৎসা সেৱা বন্ধৰ এখন জাননী। সন্ধিয়া 7 বজাৰ পৰা চিকিৎসা সেৱা বন্ধ বুলি জাননীত উল্লেখ। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ শিঙিমাৰী দদৰা আদৰ্শ চিকিৎসালয়ত। চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰত আঁৰি থোৱা হৈছে এখন বিশেষ জাননী। পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে ৰোগীসকলে চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলি জাননীত উল্লেখ। কিন্তু প্ৰশ্ন হয়, কোনে আঁৰি থলে এই জাননীখন? চিকিৎসালয় কৰ্তৃপক্ষই এই পৰ্যন্ত মুখ খোলা নাই সংবাদ মাধ্যমৰ আগত। প্ৰকৃততে যদি জাননীখন স্বাস্থ্য বিভাগে আঁৰিছে, তেনেহলে এই জাননীখনে উদঙাই তুলিছে অসমৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ। নতুনকৈ স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ সমষ্টিতে সংঘটিত হোৱা এনে ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আমাৰ এই অঞ্চলত একেবাৰে দদৰা, পচৰীয়া, শিঙিমাৰী, আগেথৰি, দলিবাৰী, চেঁচা, দমদমা এই গোটেই এৰিয়াটোত এখনে হস্পিটেল। সেই হস্পিটেলখন যদি ৰাতিপুৱা 8 বজাৰ পৰা খোলে আৰু গধূলি 7 বজাৰ পৰা বন্ধ হয়, তেতিয়াহ'লে যথেষ্ট যান বাহন ইয়াত চলি আছে আৰু এই যান বাহনত যথেষ্ট এক্সিডেণ্ট আদি হয়। লগে লগে গুৱাহাটী মেডিকেল কলেজ যাব লাগে। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি সোনকালে যাতে আমাৰ ইয়াত গোটেই নিশাটোৰ কাৰণে ডক্টৰ